নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটোৱে ওলাইছে কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙৰ ওপৰত ওলাইছে আজিৰ প্ৰথম খবৰটো। কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙে মানৱ ডেকাৰ ওপৰত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰিছিলে। লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ওপৰত বিতৰ্কিত মন্তব্য কৰিছিলে আৰু তাৰ পাছতেই মানৱ ডেকাই দেখুৱাই দিলে তেখেতৰ পলিটিকেল পাৱাৰ আৰু ৰিতম সিঙক একে দিনাখনেই এৰেষ্ট কৰি নিলে। তাৰ পাছত গৌৰৱ গগৈ আহিছিলে লগ ধৰিবৰ কাৰণে। এটা গৌৰৱ গগৈয়ে কৈছে যে এজন এমপিক অসম পুলিচে যি ধৰণে নেকি সহায় সহযোগিতা কৰিব লাগে ঠিক তেনে ধৰণৰ সহায় সহযোগিতা কৰা নাই আৰু লগতে ৰিতম সিঙক লগ ধৰিবলৈও দিয়া নাই। ৰিতম সিঙক গৌৰৱ গগৈৰ সন্মুখৰ পৰাই টানি লৈ গৈছে বুলি জনাইছে। গৌৰৱ গগৈয়ে এক প্ৰকাৰে ক'বলৈ গ'লে অসম চৰকাৰৰ লগতে অসম পুলিচৰ ওপৰত এইটো অপবাদ দিব বিচাৰিছে যে অসম পুলিচৰ ভিতৰত এতিয়া ৰাজনীতি সোমাই পৰিছে। তো আপুনি কি ক'ব এই সন্দৰ্ভত কমেণ্ট ছেকশ্যনত লিখি থৈ যাব আৰু এই সম্পৰ্কে আগতে বাৰু গম পাইছিলে নে নাই পোৱা কমেণ্ট এটা কৰি জনাব। কেতিয়াও আপোনালোকে জীৱনত লাইফত কেতিয়াও পলিটিকেল পাৰ্টিৰ সৈতে বা পলিটিকেল লিডাৰৰ সৈতে লাগি কেতিয়াও নল'ব। আপোনাক একেবাৰতে লাইফ বৰবাদ কৰি দিব পাৰে। গতিকে সাৱধান, পলিটিক্সৰ পৰাই পৰাপক্ষত সাৱধান। পলিটিকেল পাৰ্টিৰ মানুহৰ লগত জেং লাগি নল'বই। সিহঁতে যদি আপোনাক চৰ এটা মাৰে ঠিক আছে থেংক ইউ ভেৰি মাছ বুলি কৈ গুচি আহিব আৰু বিশেষকৈ যিবিলাক শাসনত থাকে তেওঁলোকৰ লগত যে একেবাৰে নালাগিব। আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা। খবৰ ওলাইছে পাকিস্তানত এখন ট্ৰেইন আতংকবাদীয়ে হাইজেক কৰি ৰাখিছিলে। তো এই সম্পৰ্কে মই ইয়াৰ আগৰ খবৰ কোনোবা এটাত আপোনালোকক জনাইছিলোঁ। এতিয়া পাকিস্তানে কি কৰিব বিচাৰিছে আমাৰ ভাৰতৰ ওপৰত ইয়াৰ যিটো নেকি গোটেই হাইজেকটো হৈছিলে সেই হাইজেকটোৰ অপবাদটো এতিয়া আমাৰ ভাৰতৰ ওপৰত জাপি দিব বিচাৰিছে। এই হাইজেকৰ দুখটো এতিয়া আমাৰ ভাৰতৰ ওপৰত জাপি দিব বিচাৰিছে। পাকিস্তানে কৈছে যে পাকিস্তানত যিটো নেকি হাইজেক হৈছে সেইটো ভাৰতৰ কাৰণে বোলে হৈছে হেনো। ভাৰতৰ ইয়াত বোলে হাত আছে যাৰ ফলত নেকি সেই হাইজেকটো হ'বলৈ পাইছে বুলি জনাইছে। আমাৰ ভাৰতো আকৌ কম নহয়। ভাৰতেও লগলগ বাপ্পেকে উত্তৰ দি দিছে। ভাৰতে কৈছে যে তোমালোকৰ দেশতেই আটাইতকৈ বেছি সন্ত্ৰাসবাদীৰ জন্ম হয় আৰু সেইখন দেশত তেনেকুৱা ধৰণৰ ঘটনা হোৱাটো স্বাভাৱিক কথা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। 25 আৰু 26 মাৰ্চ তাৰিখে হয়তো বেংক বন্ধ থাকিব। 25 আৰু 26 মাৰ্চ তাৰিখৰ দিনাখন গোটেই ভাৰতবৰ্ষৰ যিসকল নেকি বেংক কৰ্মচাৰী আছে বেংক কৰ্মচাৰীসকলে একেলগতে ধৰ্ণাত বহিব বুলি জনাইছে। তেওঁলোকে কৰ্মবিৰতি পালন কৰিব 25 মাৰ্চ আৰু 26 মাৰ্চ তাৰিখৰ দিনাখন, অৰ্থাৎ দুদিন তেওঁলোকে কৰ্মবিৰতিত বহিব বুলি জনাইছে। তো বেংক কৰ্মচাৰীসকলৰ বহু দিনৰে পৰা তেওঁলোকৰ কিছুমান অভিযোগ আছিলে। তো যিবিলাক অভিযোগ নেকি এতিয়ালৈকে পূৰণ কৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এইটো সিদ্ধান্ত লৈছে 25 আৰু 26 তাৰিখৰ দিনাখন গোটেই ভাৰতবৰ্ষতেই বেংক বন্ধ ৰাখিব, অৰ্থাৎ কৰ্মবিৰতি ৰাখিব বুলি জনাইছে। গতিকে 25-26 তাৰিখে যদি কিবা কাম কৰিব লগা আছে আগতীয়াকৈ কিন্তু কৰি থব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ জিডিপিৰ ওপৰত। খবৰ ওলাইছে 2028 চন পৰ্যন্ত আমাৰ ভাৰতখন হেনো হৈ পৰিব ৱৰ্ল্ড থাৰ্ড লাৰ্জেষ্ট কাণ্ট্ৰি হৈ পৰিব, লাৰ্জেষ্ট ইকনমি হৈ পৰিব বুলি জনাইছে। আমাৰ ভাৰতখন 2028 চন পৰ্যন্ত পৃথিৱীৰ ভিতৰতেই 3 নম্বৰখন ধনী দেশ হৈ পৰিব বুলি জনাইছে আৰু জাৰ্মানীকো পিছ পেলাব হেনো 2028 চনত আমাৰ ভাৰতে। কি লাগে সঁচাকৈ ধনী হ'বনে আমাৰ ভাৰতৰ জিডিপি? ভাৰতৰ জিডিপি দৰকাৰ হ'লে যিমানেই নহওক এট প্ৰেজেণ্ট টাইমত যিমানেই নাথাকক কিয়, কিন্তু সঁচা কথা কৈছোঁ মানুহৰ হাতত দিনক দিনে পইচাৰ নাটনি হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বন্দে ভাৰত এক্সপ্ৰেছৰ ওপৰত। আপুনি বন্দে ভাৰত এক্সপ্ৰেছত কেতিয়াবা ক'ৰবাত যাতায়াত কৰে নেকি কমেণ্ট এটা কৰি জনাব। তো বন্দে ভাৰত এক্সপ্ৰেছৰ ওপৰত ওলাইছে ভাল খবৰ। আমাৰ অসমতো চলিব বাৰু বন্দে ভাৰত এক্সপ্ৰেছ, চিন্তা নকৰিব। আমাৰ অসমতো 2খন বন্দে ভাৰত এক্সপ্ৰেছ আগবঢ়োৱা হৈছে অসমৰ কাৰণে। এটা খুব সোনকালেই বন্দে ভাৰত এক্সপ্ৰেছ
কেইখন মুকলি হ'ব ক'ৰ পৰা ক'লৈ আছিলে সেইটো পাহৰিলোঁ বাৰু কিন্তু এখন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈকে চলিব আৰু এখন এনেকৈ ক'ৰবালৈকে চলিব বুলি খবৰ ওলাইছিলে বাৰু যি কি নহওক বন্দে ভাৰত এক্সপ্ৰেছৰ ওপৰত খবৰ ওলাইছে যে বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত এতিয়া কোল্ড ড্ৰিংকছ চিপছ এনেকুৱা ধৰণৰ যিবিলাক স্নেক্স জাতীয় সামগ্ৰী সেইবিলাকো প্ৰদান কৰিব বুলি জনাইছে মানে আপুনি বন্দে ভাৰত এক্সপ্ৰেছত যেতিয়া যায় ন তেতিয়া বন্দে ভাৰত এক্সপ্ৰেছত বিভিন্ন ধৰণৰ খাদ্য আপোনালোকক বিনামূলীয়াকৈ দিয়ে বিনামূলীয়াকৈ আপোনালোকক খাবলৈ দিয়ে তাৰমানে দামী ট্ৰেইন নহয় জানো টিকটৰ প্ৰাইচো বহুত বেছি তো এতিয়া তাতে স্নেক্স বস্তুবিলাকো দিব মানে কোল্ড ড্ৰিংকছ দিব আপোনালোকক কফি দিব আপোনালোকক বা লগতে চিপছ দিব এনেকুৱা ধৰণৰ স্নেক্সবিলাকো দিব বুলি কৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে শুভ উদ্বোধন কৰা এখন বিশেষ আঁচনিৰ ওপৰত আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম আপোনালোকে বাৰু আবেদন কৰিছিলে নে নাই কৰা কমেণ্ট এটা কৰি জনাব আপোনালোক যদিহে বৰ্তমান সময়ত নিবনুৱা বা আপোনালোকে একো কাম বন কৰা নাই তেন্তে আপোনালোকে এই প্ৰগ্ৰেমৰ কাৰণে আবেদন কৰিব পাৰে য'ত আপোনালোকক প্ৰায় 1 বছৰ দিন যিকোনো এটা কোম্পানীৰ আণ্ডাৰত ইণ্টাৰ্ণশ্বিপ কৰাৰ সুবিধা প্ৰদান কৰিব প্ৰত্যেক মাহে 6000 টকা দৰমহা দিব আৰু লগতে থকা মেলা খোৱা বোৱা সকলো ফ্ৰী আমাৰ ভাৰতৰ টপ কোম্পানীবিলাকত আপোনালোকক ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰি দিব আৰু তাৰ পাছত আপোনালোকক যিকোনো এটা কোম্পানীত সংস্থাপনো দিয়াৰ ব্যৱস্থা কৰি দিব ভাৰত চৰকাৰে এই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমত যদি আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে আৰু এতিয়ালৈকে যদি আবেদন কৰা নাই তেন্তে 31 মাৰ্চ কিন্তু লাষ্ট ডেট তাৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ ওপৰত তো এলন মাস্কৰ কোম্পানীয়ে এয়াৰটেল আৰু লগতে জিঅ'ৰ সৈতে এক চুক্তি স্বাক্ষৰ হ'ল আৰু এলন মাস্কৰ কোম্পানী ষ্টাৰলিংকে এয়াৰটেল আৰু জিঅ'ৰ সৈতে মিলি আমাৰ ভাৰতত ডাইৰেক্ট স্যাটেলাইটৰ জৰিয়তে ইণ্টাৰনেট প্ৰভাইড কৰিব কিন্তু ষ্টাৰলিংক অহাৰ পূৰ্বে ষ্টাৰলিংকক প্ৰায় 3টাকৈ চৰ্ত বান্ধি দিছে ভাৰত চৰকাৰে কৈছে যে এটা আমাৰ ভাৰতবৰ্ষতে তেওঁলোকৰ কন্ট্ৰোল সেন্টাৰ থাকিব লাগিব মানে ষ্টাৰলিংকে তেওঁলোকৰ এটা কন্ট্ৰোল সেন্টাৰ ভাৰতত বহাব লাগিব তাৰ পাছতে যেতিয়া নেকি কোনো এজন ব্যক্তিয়ে ইন্টাৰনেশনাল কলিং কৰিব আপোনাৰ স্যাটেলাইটৰ জৰিয়তে তো সেই স্যাটেলাইটৰ যিজন ব্যক্তিয়ে কল কৰিব তো তেখেতৰ কালৈ কল কৰিছে কি কৰিছে সেই ডাটাসমূহ দিব লাগিব ভাৰত চৰকাৰক যদি ভাৰত চৰকাৰ কিবা কাৰণত বিচাৰে সেই ডাটাসমূহ দিব লাগিব কাৰণ ইন্টাৰনেশনাল কল যেতিয়া হয় তো সেই তথ্যটো লাগিব ন কালৈ বা কলটো কৰিছে হয় নহয় তো এনেকুৱা ধৰণৰ প্ৰায় 3টাকৈ চৰ্ত বান্ধি দিছে আৰু সেই চৰ্ত কেইটা যদিহে ষ্টাৰলিংকে মানে তেতিয়াহে ষ্টাৰলিংক আহিব পাৰিব ভাৰতলৈ নহলে আপোনাৰ সেই এয়াৰটেল আৰু জিঅ'ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিও লাভ নহব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ হোলি আপোনালোকৰ কেনেকুৱা গ'ল কমেণ্ট এটা কৰি জনাব যোৱাকালি খবৰ ওলাইছে বিভিন্ন স্থানত অসম আৰক্ষীয়ে উদণ্ড বাইক চালকসকলক ব্ৰেথ এনালাইজাৰ লৈ তেওঁলোকে চেক কৰিছে আৰু তেওঁলোকৰ ওপৰত চালান কাটিছে যিবিলাকে বেছি উদণ্ড কৰি ফুৰিছে তেওঁলোকক থানালৈ লৈ গৈছে আৰু একদম বিৰাট ভাল কাম কৰিছে আমাৰ এফালেও যোৱাকালি চেকিং বহিছে বেয়া পোৱা নাই ভাল কাম কৰিছে তো এটা ভিডিও দেখা পালো এজন পুলিচে দৌৰাই ধৰিছে গৈ এজন খুৰাপাই যুৱকক মানে যুৱকজন পুৰা উদণ্ডভাৱে আহি আছিল বাপপেকে যেতিয়া পুলিচ দেখিলে বাইক এৰি পলালেহি পথাৰৰ ফালে তাৰ পিছত পুলিচে দৌৰি গৈ ধৰিছেগে তো আপোনালোকে উদযাপন কৰক উৎসৱ মদ ভাং খাবলৈ ইচ্ছা আছে কিন্তু খাই মেলি উদণ্ডভাৱে বাইক লৈ ঘূৰি ফুৰাটোহে কিন্তু বেয়া কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত ফাগুৱাৰ দিনাখনে এটা নিশংস হত্যাকাণ্ড হৈছে বন্ধুৱে বন্ধুক হত্যা কৰি দিলে দুয়োজনে একেলগতে ফাগুৱা খেলি দুয়োজনে একেলগতে মদ খালে মদ খোৱাৰ পাছত কিবা কাৰণত তেওঁলোকৰ মাজত অকণমান তৰ্ক বিতৰ্ক হ'ল আৰু তাৰ পাছত বন্ধুৱে বন্ধুক বাপেকে হত্যা কৰি দিলে আৰু এনেকুৱা ধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈছে তো সেয়া কি বন্ধুত্ব বাৰু অকণমান কথাই যদি সহ্য কৰিব নোৱাৰে কাজিয়া লাগে মাৰপিট কৰিলেও বেলেগ কথা তৰ্কাতৰ্কি লাগিলেও বেলেগ কথা ডাইৰেক্টলি আপোনাৰ হত্যাই কৰি দিছে এয়া যদি বন্ধুত্ব হ'ব পাৰে গতিকে যি বস্তুটোৱে নেকি ক্ষতি কৰে মানুহক সেই বস্তুটো নোখোৱাই ভাল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দেৰগাঁৱৰ পৰা খবৰ ওলাইছে দেৰগাঁৱত এখন লাচিত বৰফুকনৰ নামত আত্মসমৰ্পণ কৰি এখন পুলিচ একাডেমীৰ স্থাপন কৰা হৈছে য'ত নেকি প্ৰায় 167 কোটি টকাৰ ব্যয় কৰিছে বুলি জনাইছে যিটো হ'ব এখন পুলিচ একাডেমী লগতে পুলিচৰ মিউজিয়ামো হ'ব বুলি জনাইছে আৰু এইখন উদ্বোধন কৰিবৰ কাৰণে আহিছিলে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া তো গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াদেৱ আমাৰ অসমলৈ অহাৰ সময়তেই
এই যিখন নেকি একাডেমি বৰ্তমান সময়ত উদ্বোধন কৰা হৈছে সেই একাডেমিখন উদ্বোধন কৰিবলৈ অহাৰ সময়তেই অকণমান বিতৰ্ক হৈছে অমিত শ্বাহ ডাঙৰীয়াদেৱে যেতিয়া নেকি আমাৰ অসমলৈ আহিছিলে যেতিয়া নেকি তেখেতে যোৰহাটত লেণ্ড কৰিলে যোৰহাটত লেণ্ড কৰাৰ পাছত তেখেতক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাজনো লোকে গামোচা পিন্ধাবলৈ গৈছিলে কিন্তু তেখেতে গামোচা নিপিন্ধিলে গামোচাকেইখন হাতৰ পৰা লৈ থৈ দিলে তো ইয়াৰ পাছতেই আমাৰ অসমৰ বহুকেইটা দল সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে যে আমাৰ অসমৰ যি নেকি স্বাভিমান গামোচাক সন্মান জনোৱা নাই মন্ত্ৰীগৰাকীয়ে গৃহমন্ত্ৰীগৰাকীয়ে সন্মান জনোৱা নাই তাক লৈ বৰ্তমান সময়ত বিতৰ্ক কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকে যদি ভিডিঅ'টো ভালদৰে চাই দেখা পাব ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ তেখেতৰ ফেচবুক পেজতে আপলোড কৰা আছে এতিয়া মই ইয়াতে ভিডিঅ'টো দেখাই নিদিওঁ নহ'লে কপিৰাইট ইছ্যু আহি যাব পাৰে কিন্তু আপোনালোকে চাব পাৰে যেতিয়া নেকি গামোচাখন পিন্ধাবলৈ আহে তেখেতে গামোচাখন মানে নিপিন্ধে গামোচাখন হাতৰ পৰা এনেকৈ লৈ গোটেই কেইজনৰ পৰা গামোচাকেইখন লৈ গামোচাকেইখন কিন্তু নিপিন্ধে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ ছেটেলাইটৰ ওপৰত অসম চৰকাৰে ঘোষণা কৰিছে যে আমাৰ অসমে এতিয়া এটা নিজা ছেটেলাইট বহাব হেনো সৌৰজগতত তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি আমাৰ ভাৰতৰ ওচৰত বহুতো ছেটেলাইট আছে গতিকে ভাৰতে কি কৰিব ৰিকুৱেষ্ট কৰিব কেন্দ্ৰ চৰকাৰক যে এটা ছেটেলাইট আমাৰ অসমৰ ওপৰত দি দিব লাগে যাতে আমাৰ অসমে আগতীয়াকৈ বতৰৰ আগজাননী লাভ কৰিব পাৰে যে কি হ'ব পাৰে বতৰ বৰষুণ হ'ব নে আপোনাৰ বতাহ আহিব নে কি হ'ব পাৰে বতৰৰ যাতে আগজাননী পাব পাৰে আৰু তাৰ লগতে অসম আৰু বাংলাদেশৰ সীমান্তত যাতে কোনোবা অবৈধ বাংলাদেশীয়ে সোমালে সেইটো ডিটেক্ট কৰিব পাৰে বা তাৰ ফটো ক্লিক কৰিব পাৰে তো তাৰ কাৰণে এটা মানে কৃত্ৰিম উপগ্ৰহ যাতে ছেটেলাইট যাতে আমাৰ অসমৰ ওপৰতে দি দিয়ে তো তাৰ কাৰণে অসমে ৰিকুৱেষ্ট কৰিব বুলি জনাইছিলে এতিয়া কথাটো হৈ গ'ল কি কিছু বৈজ্ঞানিকে কৈছে সেইটো অসম্ভৱ কথা অসমে যেটো নেকি কৈছে যে আপোনাৰ সেই ছেটেলাইটটোৱে বাংলাদেশী আহিছেনে নাই অহা সেইটো আপোনাৰ নজৰ ৰাখিব সেইটো সম্পূৰ্ণৰূপে মিছা কথা সেই কামটো কৰিব নোৱাৰে বুলি জনাইছে কৰিব পাৰিব কৰিবৰ কাৰণে নিশ্চয় ওচৰত ৰাখিব লাগিব আমাৰ অসমৰ সৌৰ মানে গ্ৰহটো কৃত্ৰিম উপগ্ৰহটো আৰু তাৰ লগে লগে হাই ৰেজুলেশ্যন কেমেৰা থাকিব লাগিব নহলে সেই যিবিলাক নেকি কৃত্ৰিম উপগ্ৰহত কেমেৰা লাগি থাকে সেই কেমেৰাবিলাকে আপোনাৰ দেখা নাপাব বুলি জনাইছে আৰু যদি ৰখায়ও যদি কিবা কাৰণত ৰখাই থয়ও একেবাৰে ওচৰতে যেনিবা ৰখালে তো তেতিয়াও হেনো কেৱল দিনটোৰ ভিতৰত 3 মিনিটৰ কাৰণেহে গুৱাহাটী মহানগৰীৰ ওপৰত থাকিব মাত্ৰ 3 মিনিটৰ কাৰণে এই 24 ঘণ্টাৰ ভিতৰত কাৰণ পৃথিৱীখন ঘূৰি থাকে পৃথিৱীখনটো ইমান একেবাৰে লাহে লাহে নঘূৰে ন প্ৰায় স্পীডতেই ঘূৰে গতিকে ইমান স্পীডত ঘূৰা পৃথিৱীখনক আৰু সেই সৌৰ মানে যেটো নেকি কৃত্ৰিম উপগ্ৰহ হ'ব সেইটোৰ লগতে ঘূৰি থাকিব মাত্ৰ 3 মিনিটৰ কাৰণেহে এদিনত পৃথিৱীৰ ওপৰত থাকিব গতিকে হিমামূৰীয়া যিকেইখন ডিষ্ট্ৰিক্ট আছে হিমামূৰীয়া ডিষ্ট্ৰিক্ট কেইখনৰ ওপৰত নজৰ ৰখাটো একেবাৰে অসম্ভৱ বুলি জনাইছে বিভিন্ন বৈজ্ঞানিকসকল আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ বিহুক লৈ আহি গ'ল এছঅপি আপোনালোকে বিহুৰ এছঅপিখন বাৰু ভালদৰে চালেনে কমেণ্ট ছেকশ্যনত জনাবচোন তো বিহুৰ এছঅপিখন ময়ো চাইছোঁ তাৰ পৰা কিছু বস্তু নাইকিয়া কৰিব বিচাৰিছে যেনে বিহু সম্ৰাজ্ঞী কিবা কিবি এনেকুৱা ধৰণৰ বস্তু নাইকিয়া কৰিব বিচাৰিছে আৰু বিহুক লৈ এছঅপি আনিছে একচুৱেলি বিহুক লৈ এছঅপি নহয় বিহুৰ যিবিলাক নেকি কমিটি আছে কমিটিবিলাকক লৈ কিছু এছঅপি আনিব বিচাৰিছে কিন্তু কথাটো হৈ গ'ল কি এতিয়া বিহুক লৈ কেইজনমান বিশেষ ব্যক্তিয়ে আপোনাৰ অকণমান বিতৰ্কিত মন্তব্য কৰি দিছে কিছু লোকে কৈছে যে নেকি বিহু সম্ৰাজ্ঞী সেই বিহু সম্ৰাজ্ঞী শব্দটো হেনো মোগলৰ শব্দ গতিকে বিহুৰ পৰা সেই বিহু সম্ৰাজ্ঞীটো নাইকিয়া কৰিব লাগে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আমাৰ ভাৰত চৰকাৰে এতিয়া ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ সকলৰ কাৰণে প্ৰায় 83,000 কোটি টকা অনুমোদন আগবঢ়াইছে এতিয়া এই টকাৰে কি কৰিব নাজানো নে কণ্টেণ্ট ক্ৰিয়েটৰ সকলক সাহায্য দিব সেই সম্পৰ্কেও নাজানো কিন্তু কণ্টেণ্ট ক্ৰিয়েটৰ সকলক উৎসাহিত কৰিবৰ কাৰণে সাহস দিবৰ কাৰণে ভাৰত চৰকাৰে এই পদক্ষেপটো লৈছে বুলি জনাইছে 83,000 কোটি টকাৰ অনুমোদন জনাইছে কেৱল কণ্টেণ্ট ক্ৰিয়েটৰ সকলৰ কাৰণে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ সকল সাপোজ আমি বা কোনোবা এজন XYZ ইউটিউবাৰ তো তেওঁলোকৰ কাৰণে 83,000 কোটি টকা ধাৰ্য কৰিছে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা খবৰ ওলাইছে দিল্লীত এতিয়া আয়ুষ্মান ভাৰত আঁচনি শুভাৰম্ভণি কৰা হ'ব বুলি জনাইছে
মানে দিল্লীত আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা নাছিলে কিন্তু এতিয়া দিল্লীত আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা শুভাৰম্ভণি কৰা হ'ব আৰু দিল্লীত কিন্তু 5 লাখ টকা সুবিধা নহয় আকৌ 10 লাখকৈ টকা সুবিধা লাভ কৰিব বুলি জনাইছে দিল্লীৰ প্ৰত্যেক ঘৰ ব্যক্তিয়ে 10 লাখ টকাকৈ চিকিৎসা বীমা আগবঢ়াব মানে দিল্লীতে কিবা কিবি মহল্লা ক্লিনিক কিবা কিবি এনেকুৱা ধৰণৰ ধেৰ আছিলে চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া যাৰ কাৰণে আয়ুষ্মান ভাৰতৰ প্ৰয়োজন হয়তো নাছিলে কিন্তু এতিয়া যেহেতু বিজেপি চৰকাৰ আহিছে হয়তো হেবিলাক চাগে বন্ধ কৰিব মহল্লা ক্লিনিক কিবা কিবি এতিয়া কি কৰিব কেৱল আয়ুষ্মান ভাৰত আহিব আৰু ফলত কি হ'ব আগতে যিবিলাকে সুবিধা পাই আছিলে হেবিলাকেও এতিয়া সেই সুবিধাবিলাক নোপোৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আপোনালোকে বাৰু জানেনে আমাৰ ভাৰতৰ হাতত বা আমাৰ ৰিজাৰ্ভ বেংকৰ হাতত বৰ্তমান সময়ত কিমান সোণ আছে কিমান পৰিমাণৰ কিমান টকাৰ সোণ বাৰু আছে আপোনালোকে জানেনে এটা খবৰ ওলাইছে আমাৰ ভাৰতৰ বা ৰিজাৰ্ভ বেংকৰ হাতত বৰ্তমান সময়ত 6.46 লাখ কোটি টকাৰ হেনো সোণ আছে বোলে ৰিজাৰ্ভ বেংকৰ হাতত ৰিজাৰ্ভ হয় আৰু তাৰ লগতে বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ 1.33 লাখ কোটি টকা পাইছেগৈ বুলি জনাইছে আমাৰ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ হাতত বিদেশী মুদ্ৰা 1.33 কোটি আৰু 1.33 লাখ কোটি আৰু লগতে সোণ আছে আপোনাৰ 6.46 লাখ কোটি টকাৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী আৰক্ষীয়ে 3 গৰাকী বিশেষ লেডি গেঙক ধৰিবলৈ সক্ষম হৈছে লগতে 3জন যুৱককো ধৰিছে আৰু এই লেডি গেংটোৰ কাণ্ড কাৰখানা শুনিলে আপোনালোকে আচৰিত হ'ব লেডি গেংটোৱে কি কৰে আপোনাৰ মানে সেলফ ড্ৰাইভিং কাৰ বুক কৰে কৰবাত যাবৰ কাৰণে তেওঁলোকে 3খন সেলফ ড্ৰাইভিং কাৰ বুক কৰিছিলে শিলং যাবৰ কাৰণে আৰু তাৰ পাছত তেওঁলোকে কি কৰিলে শিলং নগৈ বেলেগ কৰবালৈ গুচি গ'ল মানে সেই গাড়ী কেইখন তেওঁলোকে নি বেলেগ এখন ৰাজ্যত বিক্ৰী কৰাৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছিলে তাৰ পাছত যিজন মালিক আছিল মালিকজনৰ ওচৰতটো আপোনাৰ হাই আৰু জিপিএছ থাকে তো তেওঁ চাই থাকে কোত গৈছে কোত নাই যোৱা যেতিয়া দেখিলে যে শিলঙৰ ফালে নগৈ বেলেগ ফালেহে দেখোন গৈছে তেওঁলোকৰ গন্তব্যস্থান বেলেগহে তো তাৰ পাছত কমপ্লেইন কৰিলে কমপ্লেইন কৰাৰ পাছত গৈ সীমাত হেনো গৈ ধৰিছেগে গম পোৱা অনুসৰি মানে তেওঁলোকে সেই গাড়ী কেইখন বিকিবলৈ চেষ্টা কৰিছিলে প্ৰায় 6জনক গ্ৰেফতাৰ কৰিছে তাৰে 3জন হৈছে ছোৱালী তাৰে আৰু বাকি 3জন হৈছে পুৰুষ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত তো অখিল গগৈৰ ওপৰত এটা গান ওলাইছে জনতা কি আৱাজ অখিল গগৈ বুলি আপোনালোকে বাৰু গানটো শুনিলে নে কমেন্ট এটা কৰি জনাবচোন গানটো ভালদৰে শুনিলো গানটো কিন্তু আপোনাৰ লিৰিক্স কেইটা লিখা মানে কোনো এজন ব্যক্তিয়ে লিখা কিন্তু গানটো যে গাইছে গানটো কিন্তু এআই দ্বাৰা গোৱা হয় গানটো বহুলোকে বৰ্তমান সোশ্যাল মিডিয়াত শেয়াৰ কৰি আছে স্বয়ং অখিল গগৈ ডাঙৰীয়া দেৱেও শেয়াৰ কৰিছে তো সেই গানটো তেখেতৰ কোনোবা এজন অনুৰাগীয়ে বনাইছে মানে ধৰি লওক যোনে ভাল পায় আৰু অখিল গগৈ ডাঙৰীয়া তো তেখেতে বনাইছে অখিল গগৈৰ ওপৰত সেই জনতা কি আৱাজ অখিল গগৈ গানটিৰ লিৰিক্সখিনি কিন্তু হিন্দীত লিখা আছে কিন্তু গানটো গাইছে এআই মানে আজিকালি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সহায়ত গান গোৱাব পাৰি ন মিউজিক ক্ৰিয়েট কৰিব পাৰি তো আৰ্টিফিচিয়েল ইন্টেলিজেন্সে গাইছে কিন্তু গানটো আপোনাৰ মিনিং আছে গানটো শুনিবলৈ ভাল আছে সেই কাৰণে আপোনালোকক জনালো যদি শুনিব বিচাৰে অখিল গগৈ ডাঙৰীয়াৰ ফেসবুক পেজত গৈ আপোনালোকে শুনিবগে পাৰে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনে লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম